ৰাজ্যত এতিয়া ৰাইজৰ ভয় এই ভয়ে টোপনি ধৰিছে নৈৰ পাৰত চিন্তিত জনতা উদাহৰণ বহু আছে তাৰে মাজৰে দুখন ছবি দেখুৱাম এই প্ৰতিবেদনত এয়া গহপুৰৰ তিনিঘৰীয়া এয়া গোলাঘাটৰ মৰঙীৰ আৱৰঘাটৰ ৩ নং কৈবৰ্ত গাঁও দুয়োটা স্থানতে নৈৰ পাৰত বহি নৈপৰীয়াই ক্ষণ গণিছে চকুৰ সন্মুখতে এই খহু কৰা প্ৰথমে আপোনাক লৈ যাবলৈ বিচাৰিছো গোলাঘাটৰ মৰঙী মৌজালৈ ধনশিৰিৰ পাৰৰ এইখন ৩ নং কৈবৰ্ত গাঁও নৈৰ পাৰতে এয়া ৰাইজৰ ঘৰ ভেটি মাত্ৰ ২ ফুটমান দূৰৈত আছে নদীখন বাৰিষা আহিলেই বিধ্বংসী হৈ পৰা ধনশিৰিৰ পাৰৰ গঞা এতিয়া শংকিত কিয়নো ইতিপূৰ্বে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ মাটি ভেটি জাহ গৈছে ধনশিৰি নৈৰ বুকুত সাম্প্ৰতিক পৰিস্থিতিত বাৰিষা আহিলেই অধিক বিপদৰ দুৰ্ভাৱনাই খেদিছে গোলাঘাটৰ মৰঙীৰ আৱৰঘাটৰ ৩ নং কৈবৰ্ত গাঁৱৰ গঞাক ৰাইজৰ বাৰম্বাৰ অনুৰোধ দাবীক উপেক্ষা কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে বৰ্তমান এতিয়া ক'বলৈতো আমাৰ ভাষাও নাই বুজাবলৈ আমাৰ তাৰমানে হেৰিও নাই তাৰমানে কেনেকৈ বুজাম এতিয়া আমি চৰকাৰক আমি যিটো এটা পৰিস্থিতিত আমি ইয়াত আছোঁ কিন্তু তাৰমানে বহুত সমস্যাতহে আমি ইয়াত আছোঁ আমি চৰকাৰক আমি চৰকাৰ পাতোঁ কেলৈ আমি চৰকাৰৰ পৰা আমি কিবা এটা সুবিধা পাম কাৰণে আমি চৰকাৰ পাতোঁ চৰকাৰক কোনে পাতিছে আমি যদি ৰাইজে যদি আমি চৰকাৰক পাতিব নোৱাৰোঁ পাতিছোঁ কিন্তু যদি চৰকাৰে আমাক নাচায় আমাক কোনে চাব গতিকে আমি আজি 10 বছৰে হ'ল আমি এনেকুৱা এটা পৰিস্থিতিত আছোঁ আমাৰ এতিয়া মাটি ভেটি আমাৰ তাৰমানে থাকিবলৈ জেগা নাই কাৰোবাক অকণমান মাটি খোজোঁ যে ঘৰ বনাবলৈ দিব নেকি কিন্তু তাতো আমাক মাটি নিদিয়ে আমি থাকিম ক'ত এয়া অসহায় ৰাইজৰ কাহিনী একে কাহিনী গহপুৰৰ তিনিঘৰীয়া অঞ্চলটোত বাৰিষা আহিলেই ভয়লৈ ৰূপান্তৰিত হোৱা ব্ৰহ্মপুত্ৰৰ এটা খুঁটি কন্দুৱা নৈৰ পাৰত স্থানীয় ৰাইজ গহপুৰৰ এই দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই লোৱা ভয়াৱহ ৰূপক লৈ শংকাত জনতা খহনীয়া ৰোধৰ বাবে কৰা হ'ল বাৰম্বাৰ অনুৰোধ দাবী এটা হয় আমাৰ প্ৰত্যেক বছৰে আমাৰ গৰাখহনীয়াৰ সমস্যা সমাধান কৰিম বুলি সেইখন ডাবল ইঞ্জিন থকা চৰকাৰে আমাক বহুত তগৰামি কৰি আছে ভোটৰ সময়ত আমাক খুজিবলৈ আহে যে ইয়াত আপোনালোকৰ গৃহ ব্যৱস্থা কৰি দিয়া হ'ব স্থায়ী সমাধান হ'ব আৰু এইটো সাধাৰণ কন্দুৱা নদী হয় এই কন্দুৱা নদীটো আজিলৈকে আমাৰ ব্ৰহ্মপুত্ৰৰ সুঁতি এইটো আজিলৈকে আমাক স্থায়ী সমাধান কৰি দিব নোৱাৰে সেয়ে ভৰা নৈত মৰণত শৰণ দি নামি পৰিছে নৈপৰীয়া নিজ হাতে পুতিছে বাঁহৰ গোজ থলুৱাভাৱে পাৰ্কুপাইন নিৰ্মাণৰ চেষ্টা প্ৰায় অৰ্ধ শতাধিক গঞা নামিছে নৈত চকুৰ আগতে নোহোৱা হ'ল কৃষিভূমি গতিকে প্ৰতিনিধিৰ হাতলৈ মুখলৈ চোৱা বাদ দি নিজ সুৰক্ষাৰ চেষ্টা এইকাৰণে আমি ব্ৰহ্মপুত্ৰৰ সমাজ ইউথ এছ'চিয়েশ্যন হয় আমাৰ এই টীমটো আমাৰ গোটেই তিনিঘৰীয়া ৰাইজ গাঁওখনে আমি আমন্ত্ৰণ কৰি আজিৰ দিনত আমি তেনেকৈ নিজে পাকুপাই চিষ্টেম আমি কৰি দিবলগীয়া হৈছে বাৰিষাৰ সময় আহিলে চিন্তাত অন্ধকণ্ঠ শুকোৱা জনতাৰ এয়া মাত্ৰ দুটা উদাহৰণ এই দুখন ছবিয়ে তুলিছে প্ৰশ্নৰ ওপৰত প্ৰশ্ন ৰাইজে নিজে উদ্যোগ লৈ কৰা এই কামখিনি প্ৰকৃততে কাৰ জলসম্পদ বিভাগৰ নজৰত কেতিয়া পৰিব এই যাতনাৰ ছবি জনতাৰ ভোটেৰে বৈতৰণি পাৰ হোৱা প্ৰতিনিধিয়ে দেখিব কেতিয়া এই দুৰ্যোগ নুমলীগড়ৰ পৰা ভৰত দাস আৰু গহপুৰৰ পৰা হেমন্ত বৰুৱা ৰিপৰ্ট NKTV+।